বন্ধুসকল আমি পোনপটীয়াকৈ আমাৰ ক্লাছলৈকে আহিছোঁ। আমি শিকিম ৱেব ডিজাইন আৰু আমি HTML, CSS আৰু জাভাস্ক্ৰিপ্ট ব্যৱহাৰ কৰি ৱেব ডিজাইন কৰিবলৈ শিকিম। বন্ধুসকল আমি HTML ব্যৱহাৰ কৰাৰ আগে আগে আমি জানিব লাগিব HTML কি। কিন্তু আমি আগতে আপোনালোকক কৈছোঁ যে আমি সময় অপব্যয় নকৰোঁ, আমি HTML কি শিকিম। তাৰ আগতে আপোনালোকক কওঁ যে আমি এই যে ৱেবছাইট ডিজাইন কৰিম, আমি নিশ্চয় HTML আমি কোড টাইপ কৰি পেলাই আমি কৰিম, CSS আমি কোড এডিটিং কৰি পেলাই কৰিম। কিন্তু আমি এই যে কোডখিনি লিখিম, আমি ক'ত লিখিম? তাৰ কাৰণে আমাক এখন প্লেটফৰ্ম লাগিব, আমাক এটা ছফ্টৱেৰ লাগিব। আৰু তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম ভিজুৱেল ষ্টুডিঅ' কোড, আৰু তাক কোৱা হয় কোড এডিটৰ। এতিয়া বজাৰত ভালেমান কোড এডিটৰ আছে, কিন্তু তাৰ ভিতৰত আমি আচলতে মই ভাবোঁ উৎকৃষ্ট বুলি ভিজুৱেল ষ্টুডিঅ' কোড। আমি বন্ধুসকল HTML কি শিকিম, বুজিম, তাৰ আগতে আমি ভিজুৱেল ষ্টুডিঅ' কোড ডাউনলোড হ'বলৈ দি থওঁ, আৰু সেইখিনি সময়তে ডাউনলোড হয় মানে আমি HTML কি শিকি থাকিম। আমি এই ছফ্টৱেৰটো কেনেকৈ ডাউনলোড কৰিম? আপোনালোকে আপোনালোকৰ ব্ৰাউজাৰ অ'পেন কৰি লওক। আপোনালোকৰ ফায়াৰফক্স আছে, ফায়াৰফক্স, যদিহে গুগল ক্ৰম আছে গুগল ক্ৰম, মই গুগল ক্ৰম ইউজ কৰিছোঁ। গৈ আপোনালোকে ইয়াতে গুগল টাইপ কৰক ব্ৰাউজাৰত। গুগল টাইপ কৰি আপোনালোকে ইয়াতে VS কোড টাইপ কৰক, এণ্টাৰ কৰি দিয়ক। আপোনালোকে দেখিছে ভিজুৱেল ষ্টুডিঅ' কোড, কোড এডিটিং ৰেডিফাইন। আপুনি ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে দেখিছে ডাউনলোড, ইয়াতে লিংকটো আমাক দেখুৱাইছে, আমি ডাউনলোড লিংকত ক্লিক কৰিম। বন্ধুসকল আপোনালোকে দেখিছে ইয়াতে তিনিটা প্লেটফৰ্ম দেখুৱাইছে, এটা হ'ল উইণ্ড'জ, লিনাক্স আৰু মেক। জেনেৰেলি আমি উইণ্ড'জে ব্যৱহাৰ কৰোঁ, আপোনালোকে উইণ্ড'জত গৈ ক্লিক কৰি দিব। এয়া অকণমান পিছতে আপোনাৰ ছেটআপ ফাইল ডাউনলোড হ'ব। ইয়াত দেখিছে আমাৰ ছেটআপ ফাইল ডাউনলোড হৈ আছে। বন্ধুসকল আমাৰ ছেটআপ ফাইল ডাউনলোড হয় মানে আমি শিকি ল'ম, বুজি ল'ম HTML কি। অৱশ্যে বহুত স্পীডত ডাউনলোড হৈছে, খুব সম্ভৱ আপোনালোকৰ এই স্পীডত যদি ডাউনলোড হৈ আছে, আমি কথাখিনি আধৰুৱা হৈ যাব। আমি ভিজুৱেল ষ্টুডিঅ' একেবাৰে ইনষ্টল কৰি ল'ম। দেখিছে বন্ধুসকল মোৰ ভিজুৱেল ষ্টুডিঅ' ইতিমধ্যে ডাউনলোড হৈ গ'ল। আপোনালোকে আপোনালোকৰ চ'ৰ্চ ফ'ল্ডাৰটো বাছি উলিয়াওক য'ত ডাউনলোড ফাইলটো আছে। জেনেৰেলি এইটো আপোনালোকৰ বাই ডিফল্ট ডাউনলোড ফ'ল্ডাৰত থাকে। আপোনালোকে ডাউনলোড ফ'ল্ডাৰত যাওক, ডাউনলোড ফ'ল্ডাৰত গৈ আপোনালোকে এই ফাইলটো দেখিছে, ছেটআপ ফাইলটো। আপোনালোকে ইয়াতে ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰিলে আপোনাক এই মেছেজখন দেখুৱাব, এই স্ক্ৰীনখন দেখুৱাব। ইয়াতে আপুনি ৰান কৰি দিব। আপুনি লাইচেন্স এগ্ৰিমেণ্ট একচেপ্ট কৰি আপুনি নেক্সট কৰি দিব। আৰু এইখিনি বাই ডিফল্ট আপোনাৰ ক্লিক কৰাই আছে। আপোনাক যদি ডেস্কটপত এই ফ'ল্ডাৰটো লাগে তেনেহ'লে আপুনি ইয়াতে ক্লিক কৰি দিব, ক্ৰিয়েট এ ডেস্কটপ আইকন। ডেস্কটপত আপোনাৰ আইকন এটা ক্ৰিয়েট হৈ থাকিব, আপুনি সহজতে বিচাৰি পাব। গৈ আপুনি নেক্সট কৰি দিব। তাৰপিছতে আপোনালোকৰ ইনষ্টল হ'ব। আচলতে মোৰ ইনষ্টল হৈ আছে, গতিকে মই ইয়াত গৈ আৰু আগলৈ নাযাওঁ। দেখিছে আপুনি ইনষ্টল অপশ্যন পাব, ইনষ্টল কৰি দিব। ইনষ্টল কৰি দিব। বন্ধুসকল আপোনালোকৰ ইতিমধ্যে ভিজুৱেল ষ্টুডিঅ' কোড ইনষ্টল হৈ গ'ল। মোৰ ইনষ্টল হ'ল। এয়া আপোনালোকে দেখিছে মোৰ ডেস্কটপত ভিজুৱেল ষ্টুডিঅ' কোডৰ আইকনটো দেখুৱাইছে। যদি আপোনালোকৰ এনেকৈ দেখুওৱা নাই তেনেহ'লে আপোনালোকে ষ্টাৰ্টিং বটনত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে ইয়াতে ভিজুৱেল ষ্টুডিঅ' কোড বিচাৰি ল'ব। এয়া দেখিছে ভিজুৱেল ষ্টুডিঅ' কোড, আৰু ইয়াতে মই ক্লিক কৰিম।
এতিয়া মোৰ ভিজুৱেল ষ্টুডিঅ' কোড সফটৱেৰটো খোলা গ'ল ইয়াত দেখিছে আপোনালোকে বন্ধুসকল আমি এই ভিজুৱেল ষ্টুডিঅ' কোডতে HTML কোডিং কৰিম আমি আমাৰ ওয়েব পেজ বা ওয়েবসাইটটো সজাই পৰাই তুলিম তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব ফাইলত গৈ আমি নিউ ফাইল ক্লিক কৰাৰ লগে লগে আমাৰ এটা ফাইল ইয়াতে দেখিছে আপোনালোকে এখন ফাইল উইন্ডো খোলা গৈছে আৰু আমি সেভ কৰিম এই ফাইলটোক আমি সেভ কৰিম তাৰ কাৰণে আপোনালোকে ফাইলত গৈ কন্ট্ৰল S মাৰিব কন্ট্ৰল S ফাইলত গৈ সেভত ক্লিক কৰি দিব নতুবা আপোনালোকে কন্ট্ৰল S প্ৰেছ কৰিব এতিয়া বন্ধুসকল আপোনালোকে আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী যিকোনো ড্ৰাইভ এটাত আমি সেভ কৰিব মই ই ড্ৰাইভ সিলেকশন কৰিছো আপোনালোকে আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী যিকোনো এটা ড্ৰাইভ সিলেক্ট কৰিব ই ড্ৰাইভৰ ভিতৰত মই এটা ফোল্ডাৰ খুলি লৈছো আৰু মই ফোল্ডাৰটোৰ নাম দিছো ৱেব ডিজাইন ক্লাছ আপোনালোকে নিজৰ সুবিধা অনুযায়ী ফোল্ডাৰটোৰ এটা নাম দি ল'ব আৰু এই ফোল্ডাৰৰ ভিতৰতে আমি আমাৰ এই ৱেব পেজটো সেভ কৰিম আৰু আপোনালোকে নিজৰ সুবিধা অনুযায়ী এটা নাম দিব মই নাম দিছো HTML class underscore 01.html বন্ধুসকল এই আপোনালোকে দেখিছে মই ফাইল নেমৰ পিছত .html লিখিছো এটো কোৱা হয় ফাইল নেম এক্সটেনশন আৰু ফাইল নাম এক্সটেনশন হল এই এক্সটেনশনটো এই ফাইলটো আইডেন্টিফাই কৰিছে ইন্ডিকেট কৰিছে এটো কি ফাইল হয় এটো HTML ফাইল হয় আৰু যদি এটো XML ফাইল হয় তেতিয়াহলে Excel ফাইল হ'ব এনেকে এটো ইন্ডিকেট কৰিছে বা বুজাইছে আমি এতিয়া সেভ কৰি দিম আমাৰ ফাইল নেম সেভ হৈ গ'ল বন্ধুসকল আমি HTML ত ওয়েব ডিজাইন কৰিব যাওঁতে আমি স্টেপ বাই স্টেপ আপোনালোকক গোটেই বস্তুবিলাক কৈ যাম গোটেই বস্তুখিনি শিকাই যাম মই আগতে কৈছো আপোনালোকক থিওৰি ক্লাছতে আমি সময় অপব্যয় নকৰো যেতিয়া আমি কোডিং কৰি যাম যোনখিনি সময়ত যেটো বস্তু আপোনালোকক বুজাই দিয়াৰ প্ৰয়োজন হয় মই লগে লগে আপোনালোকক সেই বস্তুখিনি ডিটেইলছত বুজাই কৈ থাকিম আমি প্ৰথমতে কৰি লম বন্ধুসকল HTML বয়লাৰপ্লেট HTML বয়লাৰপ্লেট কাক কয় এইখিনি মই আপোনালোকক বুজাই আছো তাৰ আগতে মই HTML বয়লাৰপ্লেটখিনি টাইপ কৰি লৈছো বন্ধুসকল এইটো কয় এংগল ব্ৰেকেট আমি এংগল ব্ৰেকেটৰ ভিতৰত লিখিম ডক্টাইপ HTML ৰ ভিতৰত আহিব head এটাৰ ভিতৰত আহিব টাইটেল body বন্ধুসকল আপোনালোকে দেখিছে ইয়া ডক টাইপ HTML ৰ পৰা HTML লৈকে এই গোটেইখিনি কোডিংকে কোৱা হয় HTML বয়লাৰপ্লেট এতিয়া বন্ধুসকল মই কৈছো এইটো লানি আপোনালোকে দেখিছে মই লিখিছো ইয়াতে ডক টাইপ HTML আৰু এই ডক টাইপ HTML মানে কি অৰ্থাৎ ডকুমেন্টস টাইপ ডিক্লাৰেচন কৰিছো আমি আমাৰ ডকুমেন্টস টাইপ কি হৈছে HTML ফাইল হয় আৰু হেতু আমি ইয়াতে ডিক্লেয়াৰ কৰিছো যে আমি এইটো HTML ফাইল কোডিং কৰি আছো তাৰ পিছতে বন্ধুসকল লিখিছে আমি HTML লিখিছো HTML আমি HTML ট্যাগেৰে আৰম্ভ কৰিছো যেহেতু এইটো আমাৰ HTML ফাইল হয় আমি হে HTML ট্যাগেৰে আৰম্ভ কৰিছো আৰু বন্ধুসকল আমি যেটো এংগল ব্ৰেকেটৰ ভিতৰত লিখিছো এইটো কোৱা হয় ট্যাগ আমাৰ ট্যাগ বহুত বিলাক আছে আমি গোটেই ট্যাগ বিলাক আপোনালোকক আমাৰ পৰৱৰ্তী সময়ে কৈ থাকিম আমি এয়া HTML ট্যাগ ব্যৱহাৰ কৰিছো আৰু এটা ট্যাগ দুই ধৰণৰ আছে এটা হল স্টাৰ্টিং ট্যাগ আৰু এন্ডিং ট্যাগ থাকে আৰু এটা থাকে সেলফ ক্লোজিং ট্যাগ আমি যেতিয়া প্ৰয়োজন হয় তেতিয়া আপোনালোকক কৈ দিম এতিয়া আমি এয়া দেখিছে স্টাৰ্টিং ট্যাগ আৰু এয়া হল এন্ডিং ট্যাগ বা ক্লোজিং ট্যাগটো সদায় বেকস্লেশৰে শেষ হয় আকৌ স্টাৰ্টিং ট্যাগটো সদায় এংগল ব্ৰেকেটৰ ভিতৰত আৰম্ভ হয় আকৌ শেষ হয় এংগল ব্ৰেকেটৰ ভিতৰত বেকস্লেশৰে এইটো হল আমি HTML ট্যাগ
আৰু HTML টেগৰ ভিতৰত আমি বাকি ওয়েব ডিজাইনিঙৰ আমি কোডখিনি লিখিম তাৰ পিছত আমি আহিছো হেড টেগ এয়া দেখিছে বন্ধুসকল এংগল টেগৰ ভিতৰত আমি হেড লিখিছো আকৌ এংগল ব্ৰেকেটৰ ভিতৰত ব্যাকস্ল্যাশ দি আমি হেড লিখিছো অৰ্থাৎ আমি ইয়াতে হেড টেগ স্টাৰ্ট কৰিছো আকৌ ইয়াতে হেড টেগ ক্লোজ কৰিছো হেড টেগ কি বন্ধুসকল আসলতে কি হয় হেড টেগৰ ভিতৰত আমি ইয়াতে আপোনালোকে দেখিছে হেড লিখিছো আকৌ ইয়াতে আমি বডি টেগ আৰম্ভ কৰিছো আমি আহিছো হেড টেগৰ ভিতৰত আসলতে আমাৰ ওয়েবসাইটৰ মেটা ডাটাখিনি থাকে অৰ্থাৎ মেটা ডাটা আকৌ কি আমাৰ ওয়েবসাইটত আমাৰ বিভিন্ন ধৰণৰ ডাটা থাকিব মেটা ডাটা হল যেটো ডাটাত যিখিনিত আমাৰ ওয়েবসাইটৰ গোটেই ইনফৰমেশন বেছিভাগ ইনফৰমেশনখিনি থাকিব আমাৰ ওয়েবসাইটৰ পেজটোৰ নাম থাকিব ডেসক্ৰিপচন থাকিব অথৰ থাকিব এই গোটেই বস্তুখিনি যত থাকে সেইটো হল হেড টেগৰ ভিতৰত থাকে আৰু সেইখিনিক আমি কওঁ মেটা ডাটা আৰু এই মেটা ডাটাটো কেতিয়াও আমাৰ ডিসপ্লে নহয় এহে আমি এইখিনি হেড টেগৰ ভিতৰত লিখো দেখিছে বন্ধুসকল আমি হেড টেগৰ ভিতৰত লিখিছো আকৌ টাইটেল টেগ আমি টাইটেল টেগ ক্লোজ কৰিছো এই টাইটেল টেগ কি বুজাইছে কি আমাৰ এই ওয়েব পেজখনৰ নামটো কি আমি আগত দিছিল বন্ধুসকল ফাইল নেম html class_01 এইটো আমাৰ ফাইল নেম আছিল কিন্তু এইটো আমি ওয়েব পেজখনৰ এটা নাম দিম আমাৰ ওয়েবসাইটৰ এই পেজটোৰ কি নাম হ'ব আমি ধৰা হল এই পেজটোৰ নাম দিলো ওয়েলকাম টু মাই ক্লাস আমি এই পেজখনৰ নাম দিলো ওয়েলকাম টু মাই ক্লাস আৰু এইটো আমি টাইটেল টেগৰ ভিতৰত লিখিছো আৰু এই টাইটেল টেগৰ ভিতৰত যিখিনি আমাৰ ইনফৰমেশন আছে এইখিনিক আমি কম কন্টেন্ট এলিমেন্ট বা এলিমেন্ট কন্টেন্ট ইয়া বন্ধুসকল আমাৰ ওয়েব পেজখনৰ আমি টাইটেল দি দিলো তাৰ পিছতে আমি যাম বডি আৰু বডি টেগৰ ভিতৰত যিখিনি ডাটা থাকে সেই ডাটাখিনি আমাৰ ব্ৰাউজাৰত ডিসপ্লে হয় এতিয়া বন্ধুসকল আমি বয়লাৰ প্লেট শিকিলো আপোনালোকে নিশ্চয় বয়লাৰ প্লেট কি বুজি পাইছে এই গোটেইখিনিকে কোৱা হয় বয়লাৰ প্লেট আৰু পৰৱৰ্তী পৰ্যায়ত HTML body tagৰ ভিতৰত HTML heading শিকিম structure text in HTML শিকিম HTML list শিকিম HTML image element শিকিম আমি HTML boilerplate শিকিলো এইখিনি যদি আপোনালোকৰ কিবা আখোৱা থাকে তেনেহলে বন্ধুসকল আমাৰ কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি সুধিব মই পাৰ্সোনাল WhatsApp নম্বৰ আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকৰ মোৰ পাৰ্সোনাল WhatsApp নম্বৰত কিবা কনফিউজন থাকিলে সুধিব পাৰে বন্ধুসকল আমি ইতিমধ্যে HTML boilerplate বিষয়ে শিকিলো এতিয়া আমি শিকিম হেডিং টেগ বন্ধুসকল হেডিং টেগ কি হনো প্ৰথমতে আপোনালোকে হেতু জানি ল'ব লাগিব আপোনালোকে যেতিয়া এটা ওয়েবসাইট ভিজিট কৰে তাত দেখিছেনে এটা প্যাৰাগ্ৰাফত যেতিয়া এটা টাইটেল দিয়া হয় বা নাম দিয়া হয় হেতু ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকে হেতুই আসলতে হেডিং টেগ মই আপোনালোকক এটা উদাহৰণ সহ দেখুৱাই দিছো আমি যদি এটা ওয়েবসাইট ভিজিট কৰো মই আপোনাক এটা প্ৰ্যাকটিক্যালি দেখুৱাই দিছো যে হেডিং টেগ কি হয় বন্ধুসকল আপোনালোকে ইয়া দেখিছে WhatsApp alert এতেই WhatsApp alert টু আসলতে কি এই প্যাৰাগ্ৰাফটোৰ টাইটেল হয় আৰু হেতু আমি অলপ ডাঙৰকৈ দেখুৱাই দিছো এটিয়া হল আসলতে হেডিং আৰু এইখিনি হল আপোনাৰ প্যাৰাগ্ৰাফ গতিকে বন্ধুসকল আমি এটা হেডিং কিমানটা টাইপৰ আছে আমি হেতু জানিম আৰু হেডিং টেগ আমি কেনেকৈ লিখা হয় সেইখিনি শিকিম হেডিং বন্ধুসকল হেডিং টেগ 6টা আছে আৰু হেডিং টেগটো সদায় H ৰে আৰম্ভ হয় আমি সকলোতকৈ ডাঙৰ টেগটোৱে সকলোতকৈ ডাঙৰ হেডিংটো হল 1 আৰু সকলোতকৈ সৰুটো হল 6 আমি H1 হেডিং টেগেৰে আৰম্ভ কৰিছো এতি ধৰক মই নিজৰ হেল্ল ৱৰ্ল্ড
আমি লিখিছো হেল্ল' ৱৰ্ল্ড আৰু এইটোৱে হ'ল আমাৰ হেডিং আৰু দেখিছেনে এই হেডিং টেগটো মই কিহেৰে আৰম্ভ কৰিছিলো h1 টেগেৰে এইটো হ'ল হেডিং টেগ আৰু এইটো আমি হেডিং টেগ ইয়াতে ক্লোজিং কৰিছো আমি এইটো যদি ব্ৰাউজাৰত চাওঁ তেনেহলে আমি দেখিম কেনেকুৱা হয় আপোনালোকে আপোনালোকৰ ওচৰত এই লেফট সাইডত আপোনালোকে দেখিছে এই এক্সপ্লোৰাৰ আছে ইয়াতে আপুনি ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি আপুনি ইয়াতে কপি ৰিলেটিভ ফাইল নহয় কপি ৰিলেটিভ ফাইল পাথ আমি ফাইল পাথটো কপি কৰি ললো আৰু এটা যদি ব্ৰাউজাৰত গৈ আমি আপোনালোকে যিকোনো ব্ৰাউজাৰ ইউজ কৰিব পাৰে আপোনালোকে গুগল ক্ৰম ইউজ কৰিব পাৰে বা ফায়াৰফক্স ইউজ কৰিব পাৰে মই দুইটাই ইউজ কৰো বাৰু আপুনি ইয়াতে কপি পেষ্ট কৰি দিয়ক আপনি HTML body heading save কৰিলো মোৰ সেভ হোৱা নাছিল আসলতে এইটোৰ কাৰণে শো কৰা নাছিল তো আমি ক্যাপিটাল কৰি দিম ইয়া দেখিছে ৰিফ্ৰেশ কৰি দিছো হেল্ল' ৱৰ্ল্ড এইটো কিমান ডাঙৰকৈ দেখুৱাইছে আমি তাৰ পিছত আন এটা হেডিং টেগ আৰম্ভ কৰিম h2 আমি সেই একেখিনি কথাকে লিখিম hello world এতিয়া আপোনালোকে আকৌ ব্ৰাউজাৰত গৈ ৰিফ্ৰেশ কৰি চাওক হেল্ল' ৱৰ্ল্ড এইটোতকৈ এইটো সৰু হৈছে আমি আকৌ যদি তেনেকৈ লিখি যাই থাকো হেডিং আমি 6টা লৈকে যদি লিখো তেনেহলে আমি কম পাম এই ক্ৰমান্বয়ে সৰু হৈ গৈ থাকিব হেল্ল' ৱৰ্ল্ড ইয়া দেখিছে তৃতীয়টো আকৌ সৰু heading for hello world ইয়া দেখিছে তৃতীয়টোতকৈ চতুৰ্থটো আকৌ সৰু heading 5 আমি আকৌ লিখিম hello world বন্ধুসকল আপোনালোকে যেতিয়া কোডিং কৰিব তেতিয়া কিন্তু আপোনালোকৰ টাইপিং স্পিড আহিব লাগিব তাৰ কাৰণে আপোনালোকে যেতিয়া আজৰি সময় পায় সেইখিনি সময়ত আপোনালোকে প্ৰেক্টিস কৰি থাকিব ইয়া দেখিছে নে 5 নম্বৰ হেডিংটো আকৌ সৰু আহিছে আমি আকৌ এবাৰ 6 নম্বৰ হেডিং স্টাৰ্ট কৰিম এয়া হ'ল 6 নম্বৰ এতিয়া যদি বন্ধুসকল আমি 7 নম্বৰ হেডিংটো লিখিব চেষ্টা কৰো তেতিয়া হলে কিন্তু ই লিখা না যায় বা শো নকৰে আপোনালোকে চাব ইয়া দেখিছে ইয়াতকৈ ই কিন্তু আকৌ ডাঙৰ হৈ আহিছে এইটো আকৌ 7 নম্বৰত আসলতে কোনো হেডিং নাই কাৰণে ই প্যাৰাগ্ৰাফ টেক্সলৈকে ই নিজে নিজে কনভাৰ্ট হৈ গৈছে এইটো আসলতে প্যাৰাগ্ৰাফ টেক্সট হৈছে আমি যদি ইয়াতে এটা প্যাৰাগ্ৰাফ লিখি চাওঁ তেনেহলে আমি সেই একে শাৰীত দেখিবলৈ পাম সাইজত ইয়া দেখিছেনে বন্ধুসকল হেল্ল' ৱৰ্ল্ড আৰু হেল্ল' ৱৰ্ল্ড সাইজটো একে হৈছে অৰ্থাৎ আমি 6 নম্বৰলৈকে 6টা হেডিং আমি পাম তাৰ পিছত যদি আমি 7 নম্বৰ হেডিং কিবা কাৰণত লিখিও ই অটোমেটিক্যালি প্যাৰাগ্ৰাফলৈকে মানে টেক্সট প্যাৰাগ্ৰাফ টেক্সটলৈকে ই কনভাৰ্ট হৈ যাব আপোনালোকে হেডিং টেগ খিনি দেখিলে আৰু হেডিং টেগ আসলতে কি হয় বন্ধুসকল SEO সার্চ ইঞ্জিন অপটিমাইজেশনৰ কাৰণে হেডিংটো অত্যন্ত ইম্পৰ্টেন্ট বস্তু অত্যন্ত ইম্পৰ্টেন্ট বিষয় আপুনি যেতিয়া সার্চ ইঞ্জিন অপটিমাইজেশন শিকিম সার্চ ইঞ্জিন অপটিমাইজ শিকিম তেতিয়া এই কথাটো আপোনালোকক মই বুজাই দিম কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় তেতিয়া ফাইল ইনডেক্স যেতিয়া তেওঁলোকে কৰে সার্চ ইঞ্জিনত তেতিয়া এই হেডিংটোৱে বহুতখিনি ইম্পৰ্টেন্ট ভূমিকা লয় বন্ধুসকল আপোনালোকে হেডিং টেগ শিকিলে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি স্ট্ৰাকচাৰ টেক্সট ইন HTML শিকিম বন্ধুসকল আমি
হেডিং টেক্স শিকিলো আমি এটো ৰিনেম কৰি দিম এটো আপোনালোকে নিজৰ নাম কৰি দিয়ক আমি এখন ৰিজিউম বনাম HTML ত এটো আমি হেডিং এক নম্বৰ হেডিংত আমি হেডিং 1 ত লিখিলো তাৰ পিছতে বন্ধুসকল আমি প্যাৰাগ্ৰাফ লিখিম অৰ্থাৎ টেক্সট লিখিম ইয়াতে আমি আমাৰ এড্ৰেছটো লিখিম বামুণীগাঁও কামৰূপ আসাম 7141 বন্ধুসকল ইয়াত দেখিছে আমি প্যাৰাগ্ৰাফ টেক্সট ষ্টাৰ্ট কৰিছো আৰু পি ৰে সদায় প্যাৰাগ্ৰাফ টেক্সট ষ্টাৰ্ট হয় পি হেডিং ৰে আপোনালোকে দেখিছে মোৰ নাম লিখিলো মোৰ এড্ৰেছ লিখিলো ইয়াৰ পিছতে আমি মোৰ বাকি HTML ত আমি লিষ্ট কেনেকৈ লিখে ইমেজ কেনেকৈ এড কৰে সেইখিনি শিকিম তাৰ আগতে আমি ইয়াতে এটা লাইন দিলো মই আগতে আপোনালোকক কৈছিলো সেলফ ক্লোজিং ট্যাগ আমি এতিয়া সেলফ ক্লোজিং ট্যাগ ইউজ কৰিম আমি ইয়াতে দেখিছেনে HR লিখিছো আমি সেভ কৰি দিলো আপোনালোকে দেখিব ইয়াতে এটা হৰিজন্টেল লাইন আছে HR মানে হল হৰিজন্টেল ৰুল আৰু এইটো হল সেলফ ক্লোজিং ট্যাগ আপোনালোকে দেখিছে আগৰ ট্যাগ বিলাকত আমি স্টার্টিং ট্যাগ লিখিছো আকৌ এন্ডিং ট্যাগ লিখিছো কিন্তু ইটো ট্যাগত আমি স্টার্টিং ট্যাগ বা এন্ডিং ট্যাগ লিখা নাই ইটো ট্যাগ নিজে নিজে শেষ হৈছে এইটো হল সেলফ ক্লোজিং ট্যাগ মই আপোনালোকক আগতে সেলফ ক্লোজিং ট্যাগৰ বিষয়ে কৈছিলো বন্ধুসকল আপোনালোকে হেডিং দেখিলে প্যাৰাগ্ৰাফ টেক্সট দেখিলে আৰু হৰিজন্টেল লাইন দেখিলে বন্ধুসকল এবাৰ আমি চাম HTML লিষ্ট আপোনালোকক মই দেখাই লৈছো HTML লিষ্ট কেনেকুৱা হয় আমি গুগলত মই আপোনালোকক HTML লিষ্টৰ কি হয় দেখাই দিছো HTML লিষ্ট এই বন্ধুসকল লিখিছে HTML লিষ্ট আমি দুই প্ৰকাৰৰ পাম আনঅৰ্ডাৰ লিষ্ট আৰু অৰ্ডাৰ লিষ্ট আনঅৰ্ডাৰ লিষ্ট হল এটা বুলেটেৰে যেটো আৰম্ভ হয় এটো হল আনঅৰ্ডাৰ লিষ্ট যেনেকৈ আপোনালোকে এই লিষ্টটো দেখিছেনে এইখন হল লিষ্ট এটো লিষ্ট এটো হল আনঅৰ্ডাৰ লিষ্ট আৰু এটো হল অৰ্ডাৰ লিষ্ট 1 2 3 4 A B C D আমি ৰমান 1 2 3 এইবিলাক যেটো অৰ্ডাৰ লিষ্ট হয় আৰু এইটো হ'ব আমাৰ আনঅৰ্ডাৰ লিষ্ট এটো কেনেকৈ কৰে বা কেনেকৈ আমি এইখিনি কোডিং কৰিম এটো আপোনালোকক মই এবাৰ দেখাই আছো বন্ধুসকল আমি ইয়াতে এটা আকৌ হেডিং দিম আমি হেডিং দিম ধৰক হেডিং 2 আমি লিখিম books and teaching books and training আমি কি বুকস আমাৰ কি কিতাপ আছে আৰু কি আমি ট্ৰেইনিং প্ৰভাইড কৰো আপোনালোকে হেডিং আগত দেখিছে আমি হেডিং লিখিলো এটা কেনেকৈ দেখাত হ'ব আপোনালোকে চাই লওক হেডিং এণ্ড বুকস এণ্ড ট্ৰেইনিং এতে আমি প্ৰথমতে আনঅৰ্ডাৰ লিষ্ট কোড কৰিম তাৰ কাৰণে আপোনালোকে এটা ট্যাগ ইউজ কৰিব লাগিব সেইটো হল UL আনঅৰ্ডাৰ লিষ্ট আমি ট্যাগ স্টার্ট কৰিছো ট্যাগ ক্লোজ কৰিছো এবাৰ আমি লিষ্ট আইটেম এই লিষ্টত কি আইটেম থাকিব আমি সেইখিনি লিখিম LI অৰ্থাৎ লিষ্ট আইটেম আমি প্ৰথমতে কি লিখিম the web design the complete web design 2020 আকৌ এটা আমি লিখিছো লিষ্ট আইটেম the complete
Android Development 2020 বন্ধুসকল আমি লিষ্ট আইটেম অৰ্ডাৰ লিষ্ট কেনেকৈ কৰে অৰ্ডাৰ লিষ্টৰ ভিতৰত লিষ্ট আইটেম কেনেকৈ কোডিং কৰে আপোনালোকক দেখালো আৰু এইখিনি আমি সেভ কৰিলো এবাৰ আমি ব্ৰাউজাৰত ৰিফ্ৰেছ মাৰি চাম ৰিফ্ৰেছ কৰি চাম কেনেকৈ হয় এয়া বন্ধুসকল দেখিছেনে আমি এটা হেডিং দিলো হেডিং হল বুকস এণ্ড ট্ৰেইনিং আকৌ আমি তাতে অৰ্ডাৰ লিষ্ট আইটেম আপোনালোকক দেখুৱাই দিলো এয়া হল UL আনঅৰ্ডাৰ লিষ্ট এবাৰ আমি বন্ধুসকল আপোনালোকক দেখাম অৰ্ডাৰ লিষ্ট কেনেকৈ কোডিং কৰে আমি আকৌ এটা হেডিং লিখিম H2 এয়া আছিল আমাৰ বুকস এণ্ড ট্ৰেইনিং এবাৰ ধৰক মই আপোনালোকক কম মোৰ হবি my hobbies আৰু মোৰ আমি এইখিনি অৰ্ডাৰ লিষ্টত দেখুৱাম অৰ্ডাৰ লিষ্টৰ কাৰণে আমি ট্যাগ ইউজ কৰিম OL অৰ্ডাৰ লিষ্ট আমি আকৌ লিষ্ট আইটেম ইয়াতে আপোনালোকক লিষ্ট আইটেম কোডিং কৰিম লিষ্ট আইটেম কি হবি আছে ধৰা কম্পিউটিং ধৰা হল কম্পিউটিং কম্পিউটিং তাৰপিছত আকৌ martial art sorry list item cycling আমি সেভ কৰিলো ব্ৰাউজাৰত গৈ ৰিফ্ৰেছ কৰিম এতিয়া দেখিছে বন্ধুসকল আমি প্ৰথমতে লিখিলো কোডিং কৰিলো আনঅৰ্ডাৰ লিষ্ট আকৌ এবাৰ আমি কোডিং কৰিলো অৰ্ডাৰ লিষ্ট আমি অৰ্ডাৰ লিষ্ট বাই ডিফল্ট 1 2 3 4 এনেকৈ আহিছে আমি এইটো টাইপটো চেঞ্জ কৰি দিব পাৰো আমি যদি অৰ্ডাৰ লিষ্ট টাইপ আমি কি দিম A B C D বা roman A B C D আমি এতে লিখিছিলো 1 2 আমি ধৰা হল A B দে আমি আৰম্ভ কৰিম তেনেহলে আমি যদি ৰিফ্ৰেছ কৰি দিম এয়া দেখিছে ই চেঞ্জ হৈ গল A B আমি অৰ্ডাৰ লিষ্ট আকৌ A B নিদি আমি roman সংখ্যাৰে দিব পাৰো তেতিয়ালে roman 1 এৰে আমি স্টাৰ্ট কৰিছো এয়া roman 1 2 বন্ধুসকল আমি শিকিলো HTML বয়লাৰ প্লেট শিকিলো HTML হেডিং ট্যাগ শিকিলো HTML লিষ্ট শিকিলো ইয়াৰ পিছতে আমি শিকিম HTML ট্যাগছ ষ্ট্ৰাকচাৰ আপোনালোকে এইখিনি অকমান প্ৰেক্টিস কৰক আমি পৰৱৰ্তী পৰ্যায়ত শিকিম HTML ট্যাগছ ষ্ট্ৰাকচাৰ বন্ধুসকল আমি আগৰ ক্লাছত শিকিলো কেনেকৈ আনঅৰ্ডাৰ লিষ্ট কোডিং কৰিব লাগে কেনেকৈ অৰ্ডাৰ লিষ্ট কোডিং কৰিব লাগে এবাৰ আমি শিকিম টেক্সট ষ্টাইল ষ্ট্ৰাকচাৰ অফ টেক্সট ইন HTML আমি কেনেকৈ টেক্সট ষ্টাইল কৰিব পাৰো ষ্টাইল মানে মই কোনটো ক'ব খুজিছো মানে যেটা আন্ডাৰলাইন কেনেকৈ কৰে ইটালিক কেনেকৈ কৰে বোল্ড কেনেকৈ কৰে আমি এবাৰ এইখিনি শিকিম বন্ধুসকল ইয়াতে চাওক আপুনি আমি যেতিয়া ৰিজিউমখন বনালো ইয়াতে আমি নাম লিখিলো এতিয়া ধৰা হওক আমি যেটো এড্ৰেছ লিখিছো এই এড্ৰেছটো ইটালিক লাগে তাৰ কাৰণে আমি কি কৰিম em ট্যাগ আৰম্ভ কৰিম em আমাৰ em meaning emphasize text আমি emphasize text tag ইয়াতে আৰম্ভ কৰিছো em tag আৰম্ভ কৰিছো আকৌ ইয়াতে আমি em tag ক্লোজ কৰিম বন্ধুসকল লিখিছে কিন্তু এটা কথা আপোনালোকে সদায় মনত ৰাখিব আমি যেটো tag প্ৰথমতে আৰম্ভ কৰিম সেইটো tag আমি শেষত ক্লোজ কৰিম ঠিক তেনেকৈ এইটো আমি সেকেন্ড টাইম ইউজ কৰিছো আমি এইটো সেকেন্ড টাইম ক্লোজ কৰিছো এই ট্যাগখিনি আপোনালোকে ক্লোজ কৰাৰ সময়ত কেতিয়াও উলট পালট নকৰিব আমি প্যাৰাগ্ৰাফ ট্যাগ স্টাৰ্ট কৰিছো
তাৰপিছত এমফেচাইজ টেক্স টেগ আৰম্ভ কৰিছোঁ গতিকে সেকেন্ডত আমি আৰম্ভ কৰিছোঁ সেকেন্ডত ক্লোজ কৰিছোঁ ফাৰ্ষ্টত আমি আৰম্ভ কৰিছোঁ আমি লাষ্টত ক্লোজ কৰি দিছোঁ এতিয়া চাব আমি এইটো চেভ কৰি দিছোঁ ৰিফ্ৰেছ কৰি দিছোঁ ইয়াত লিখিছে আমাৰ এড্ৰেছটো ইটালিক হৈ গ'ল কিন্তু বন্ধুসকল আমি ইটালিক দুই ধৰণে কৰিব পাৰোঁ আমি এমফেচাইজ টেগ ইউজ নকৰি আমি যদি চিম্পলি আই টেগ ইউজ কৰোঁ তেতিয়াও ই ইটালিক হ'ব কিন্তু ইয়াৰ মাজত তেনেকৈ বহুত বিশেষ পাৰ্থক্য নাই যদিও আমি যদি চাবলৈ যাওঁ কোৱা হয় এমফেচাইজ টেক্সে যেতিয়া আমি ইটালিক কৰিম তেতিয়া এইটো মষ্ট ইম্পৰ্টেণ্ট হিচাপে চিহ্নিত কৰা হয় আৰু যেতিয়া আমি আই টেগেৰে এইটো ইটালিক কৰিম তেতিয়া জাষ্ট ভিজুৱেলিহে আমি জাষ্ট এটেনশ্যনটো লোৱাৰ কাৰণে আমি এইটো মানে ব্যৱহাৰ কৰোঁ এইখিনি হৈছে আৰু ইয়াৰ পিছত আমি কি বোল্ড কেনেকৈ কৰোঁ আমি ইটালিক কৰি দিলোঁ এতিয়া চাওক বন্ধুসকল আমি ইয়াতে বোল্ড কৰিম দ্য কমপ্লিট ৱেব ডিজাইন 2020 আমি ইয়াতে ধৰক ৱেব ডিজাইন আমি এটা বোল্ড কৰিম আমি এইটো কেনেকৈ বোল্ড কৰিম বোল্ড কৰাৰ ক্ষেত্ৰতো আমি দুটা টেগ ইউজ কৰিব পাৰোঁ ষ্ট্ৰং এণ্ড বি আমি বি টেগেৰেও দেখিছে আমি বি টেগেৰে কৰিছোঁ আমি যদি ৰিফ্ৰেছ কৰি দিওঁ তেনেহ'লে এয়া আমাৰ বোল্ড হৈ গৈছে কিন্তু আমি ষ্ট্ৰং টেগেৰেও আমি এইটো বোল্ড কৰিব পাৰোঁ ষ্ট্ৰং আমি ৰিফ্ৰেছ কৰি দিম দেখিছে এইটো বোল্ড হৈছে ঠিক তেনেকৈ ষ্ট্ৰং আৰু বি টেগৰ মাজতো আমি যদি পাৰ্থক্য বিচাৰি যাওঁ তেনেহ'লে সেই একেখিনি পাৰ্থক্যই হয় আমি যেতিয়া বি টেগেৰে বোল্ড কৰোঁ তেনেহ'লে জাষ্ট আমি ভিজুৱেলি আমি দেখুৱাৰ কাৰণে আমি বি ইউজ কৰোঁ আৰু ষ্ট্ৰং হ'ল আচলতে ই মষ্ট ইম্পৰ্টেণ্ট মানে মষ্ট ইম্পৰ্টেণ্ট এটা মেটাৰৰ কাৰণে আমি ষ্ট্ৰং ইউজ কৰোঁ বেচিকেলি এজন গুড ডেভেলপাৰে সদায় ষ্ট্ৰং আৰু এমফেচাইজ টেক্স ব্যৱহাৰ কৰে আপোনালোকৰ ষ্ট্ৰং আৰু এমফেচাইজ টেক্স ব্যৱহাৰ কৰিব আমি বন্ধুসকল শিকিলোঁ ইটালিক কেনেকৈ কৰে বোল্ড কেনেকৈ কৰে আমি আকৌ এই বোল্ডখিনিকে আকৌ ইটালিক কৰিম টেগ আমি আৰম্ভ কৰিছোঁ আকৌ ইয়াতে ক্লোজ কৰিম মই আগতে কৈছোঁ বন্ধুসকল আপোনালোকে টেগ ক্লোজিং কৰোঁতে যাতে উলট পালট নকৰে দেখিছে বন্ধুসকল আমি এইখিনি টেক্সটকে ইটালিকো কৰিছোঁ বোল্ডো কৰিছোঁ তাৰপিছত বন্ধুসকল আমাক লাগে আণ্ডাৰলাইন আমি এতিয়া কৰিম আণ্ডাৰলাইন ধৰক বন্ধুসকল আমাক এণ্ড্ৰইড ডেভেলপমেণ্ট 2020 এই টেক্সটকেইটা আমাক আণ্ডাৰলাইন লাগে তাৰ কাৰণে আমি ইউ টেগ আমি আৰম্ভ কৰিছোঁ আকৌ আমি ইয়াতে এইকেইটা টেগকে ক্লোজ কৰিম আমি সেভ কৰিছোঁ ব্ৰাউজাৰত ৰিফ্ৰেছ কৰিছোঁ বন্ধুসকল লিখিছে ইয়াত আণ্ডাৰলাইন হৈ গ'ল একেবাৰে সহজ আৰু বন্ধুসকল প্ৰথম অৱস্থাত আপোনালোকে অকণমান বৰিং পাব কিন্তু লাহে লাহে যেতিয়া শিকি যাব যেতিয়া আপোনালোকৰ ৱেবছাইটটো এটা গঠন ল'ব তেতিয়া সঁচাকৈ শিকি বহুত মানে ইণ্টাৰেষ্টিং হয় ৱেব ডিজাইন কৰ্চটোৱে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হয় আৰু আপুনি যিমানেই ভিতৰলৈকে গৈ থাকিব সিমানেই ভাল পাব আমি যেতিয়া বুটষ্ট্ৰেপ শিকিম একেলগে আপোনালোকৰ ৱেবছাইটটো তাত লুক আহি যাব তেতিয়া আপোনালোকে ভাল পাব বন্ধুসকল আপোনালোকে এইখিনি অকণমান প্ৰেক্টিছ কৰক ইয়াৰ পিছতে আমি শিকিম ইমেজ টেগ বন্ধুসকল আমি টেক্সট কেনেকৈ ইটালিক কৰিব লাগে শিকিলোঁ টেক্সট কেনেকৈ বোল্ড কৰিব লাগে টেক্সট কেনেকৈ আণ্ডাৰলাইন কৰিব লাগে শিকিলোঁ এইবাৰ আমি শিকিম টেক্সট কেনেকৈ আমি এটা ৱেব পেজত কেনেকৈ ইমেজ ব্যৱহাৰ কৰোঁ তাৰ কাৰণে বন্ধুসকল আমি প্ৰথমতে ইমেজ টেগ ব্যৱহাৰ কৰিম img তাৰপিছত আমি এটা এট্ৰিবিউট ইউজ কৰিম সেইটো হ'ল src
আমি ক্লোজ কৰিলোঁ বন্ধুসকল মই আপোনালোকক প্ৰথমতেই কৈছিলোঁ যে আমি থিয়ৰী লৈ বেছি সময় নষ্ট নকৰোঁ যেতিয়া যিটো বিষয়ৰ আৱশ্যক হয় সেই বিষয়টো আমি সেই সময়তে আপোনালোকক খৰচি মাৰি বুজাই দিম বন্ধুসকল আমি ইয়াতে ইমেজ টেগ ব্যৱহাৰ কৰিলোঁ আৰু চাওক ইমেজ টেগ কিন্তু আমি ক্লোজ কৰা নাই মই আগতে আপোনালোকক কৈছিলোঁ যে টেগ কিছুমান টেগ আমি কি কৰোঁ ষ্টাৰ্ট কৰোঁ আকৌ ক্লোজ কৰোঁ ষ্টাৰ্ট ক্লোজ কেনেকৈ কৰিব লাগে মই আপোনালোকক কৈছিলোঁ নিশ্চয় মনত আছে এংগল ব্ৰেকেটত আমি টেগ লিখি আকৌ এংগল ব্ৰেকেটৰ ভিতৰত বেকস্লেছ লিখি এই টেগটো আমি ক্লোজ কৰোঁ আৰু এটা আছিলে সেলফ ক্লোজিং টেগ আমি আগতে এটা সেলফ ক্লোজিং টেগ ইউজ কৰিছিলোঁ আপোনালোকৰ নিশ্চয় মনত আছে HR এই যে হৰিজন্টেল ৰুল আমি যেটো ব্যৱহাৰ কৰিছিলোঁ এই যে ইডাল এই যেটো হাৰিটোৰ কাৰণে আমি ব্যৱহাৰ কৰিছিলোঁ ঠিক তেনেকৈ ইয়াতে ইমেজ টেগটো হ'ল এইটো সেলফ ক্লোজিং টেগ বন্ধুসকল আমি ইয়াতে চাওক আপোনালোকে দেখিছে নতুন শব্দ এটা SRC এইটোৱে কি বুজায় এইটোক আমি এট্ৰিবিউট বুলি কওঁ আপোনালোকৰ যদি মনত নাথাকে আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰে এট্ৰিবিউট এইটো হ'ল আমাৰ টেগ ইমেজ টেগ আৰু এয়া হ'ল ইয়ালৈকে এট্ৰিবিউট এতিয়া আমি কি কৰিম এই SRC আচলতে বুজাইছে কি মানে আমি যিখন ইমেজ ব্যৱহাৰ কৰিম তাৰ সোর্স ফাইলটো ক'ত আছে সেই ইমেজখন ক'ৰ পৰা ব্ৰাউজাৰে শো কৰিব এতিয়া আমি যত আমাৰ HTML ক্লাছ 01 এই ফাইলটো সেভ কৰিছো তাতে আমি এখন পিকচাৰ সেভ কৰিম এতিয়া আমি গুগলৰ পৰা এখন পিকচাৰ লম গুগল আমি নিজৰ ইচ্ছা মানে সুবিধা অনুযায়ী যিকোনো এখন পিকচাৰ লম মই ফ্লাৱাৰ এখন পিকচাৰ ললো অকণ ভাল লগা চাই লওঁ নহয় জানো ঠিক আছে এইখনকে লওঁ বাৰু মই পিকচাৰখন সেভ কৰিম সেভ ইমেজ এজ আৰু ক'ত সেভ কৰিম মই দেখিছেনে ই ড্ৰাইভৰ মোৰ ৱেব ডিজাইন ক্লাছ তাত মই এইখন সেভ কৰিম আৰু এয়া দেখিছে ডাউনলোড নামৰ এটা ফাইল মোৰ সেভ হৈছে আমি এইটোক ৰিনেম কৰি দিওঁ বাৰু ৰিনেম কৰি এইটোক আমি কি দিওঁ ফ্লাৱাৰ আমি ৰিনেম কৰিলোঁ বন্ধুসকল এটা বস্তু সদায় মনত ৰাখিব আমি যেতিয়া ইমেজ ব্যৱহাৰ কৰিম আমি সেই ফাইল টাইপ আমি তাত এক্সটেনশন আমি যেনেকৈ HTML এক্সটেনশন লিখিছিলোঁ আমি ফাইল এক্সটেনশন আমি লিখিব লাগিব এটা আপনি চাই লওক টাইপটো কি আছে JPG আমাৰ কিছুমান থাকে JPEG কিছুমান থাকে PNG গতিকে বন্ধুসকল আমি এতিয়া এই ফ্লাৱাৰ ফটোখন আমি ব্ৰাউজাৰত শো কৰিম আমি কেনেকৈ শো কৰিম এই মই আপোনালোকক দেখাই দিছো এছক আমি ইমেজ টেগ ব্যৱহাৰ কৰিছো আৰু ইয়াতে আমি সোর্স ফাইলটোৰ আমি যিখন ইমেজ ব্যৱহাৰ কৰিম তাৰ আমি সোর্স ফাইল নাম ইয়াতে লিখি দিছো কি আছিল আমাৰ পিকচাৰখনৰ নামটো ফ্লাৱাৰ ইয়াত দেখিছে ইয়াতে শো কৰিছে ফ্লাৱাৰ JPG আমি সেভ কৰি দিম আৰু ইয়াতে ৰিফ্ৰেছ কৰি দিম ইয়াত দেখিছে ফটোখন আমি দেখিবলৈ পাইছো ইয়া ফটোখন আমাৰ আহিল এতিয়া বন্ধুসকল এই ফটোখন আমাৰ নিজৰ সুবিধা অনুযায়ী সৰু ডাঙৰ কৰিব পাৰি এয়া মই যেতিয়া আপোনালোকক CSS শিকাম তেতিয়া মই ব্যৱহাৰ কৰিম তথাপিও মই ইয়াতে আপোনালোকক সৰু ডাঙৰ কৰি দেখুৱাই দিছো ষ্টাইল right 100px right ৰিফ্ৰেছ কৰি দিছো দেখিছে আমাৰ ফটোখন সৰু হৈ গ'ল এয়া মই আপোনালোকক যেতিয়া CSS শিকাম তেতিয়া মই আপোনালোকক দেখুৱাই দিম এতিয়া বাৰু থাকক তেনেকৈ মই এখিনি কাটি দিছো আগৰ মতে থাকক নহয় জানো এয়া বন্ধুসকল আমি শিকিলো এটা ৱেব পেজত কেনেকৈ এখন ফটো ডিসপ্লে কৰা হয় বন্ধুসকল মই পুনৰবাৰ আপোনালোকক ঘূৰাই দিছো আমি আজি কি শিকিলো আমি আজি হেডিং শিকিলো কেনেকৈ এটা টাইট মানে হেডিং লিখা হয় তাৰ পিছত আমি শিকিলো প্যাৰাগ্ৰাফ টেক্সট
আমি কেনেকৈ টেক্সট লিখা হয় তাৰপিছত শিকিলো আমি আন্ডাৰলাইন কৰিব এয়া আমি আন্ডাৰলাইন কৰিলো তাৰপিছত আমি শিকিলো বোল্ড কৰিব তাৰপিছত আমি শিকিলো ইটালিক কৰিব আৰু তাৰপিছত আমি শিকিছো লিষ্ট আনঅৰ্ডাৰ লিষ্ট আৰু অৰ্ডাৰ লিষ্ট আপোনালোকে কনফিউজ নহব আমি ইউএল টেগ ব্যৱহাৰ কৰিছো এইটো হল আনঅৰ্ডাৰ লিষ্ট আমি ইয়াতে 1 2 a b ৰমান 1 2 আমি এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰো সেইকাৰণে সেইটো হল আনঅৰ্ডাৰ লিষ্ট আৰু অৰ্ডাৰ লিষ্ট মানে কি আমি যত আইডেন্টিফাই কৰি দিম 1 2 a b আৰু সেইটো হল অৰ্ডাৰ লিষ্ট আমি অৰ্ডাৰ লিষ্টত ইয়াতে আমি টাইপ কৰি দিছো বাই ডিফল্ট আমাৰ a b c d আহি যাব আমাক কি লাগে ৰমান সংখ্যাৰে লাগে নহলে আমাক 1 2 ৰে লাগে বা a b c ৰে লাগে আমাক যদি স্মল লেটাৰ a b c ৰে লাগে তেনেহলে স্মল লেটাৰ a b c ৰে হৈ যাব বন্ধুসকল এইখিনিলৈকে আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকে অকমান নিজে প্ৰেক্টিছ কৰি চাব ধন্যবাদ আমি পৰৱৰ্তী ক্লাছত কেনেকৈ ফৰ্ম বনাব লাগে কেনেকৈ টেবুল বনাব লাগে হেয়া শিকিম কিন্তু বন্ধুসকল আমি পুনৰবাৰ আপোনালোকক এটা কথা পঢ়াই দিওঁ বেষ্ট প্ৰেক্টিছ প্ৰথম কথা আপোনালোকে কেতিয়াও ইন্টাৰনেটৰ পৰা কপি পেষ্ট নকৰিব এক নম্বৰ আৰু দুই নম্বৰ কথা আপুনি যিমান পাৰে টাইপিংৰ ক্ষেত্ৰত স্পীড অনাৰ কাৰণে চেষ্টা কৰিব আৰু কেতিয়াও আমাৰ এই ভিডিঅ'বিলাক স্কিপ কৰি কৰি আপোনালোকে নাচাব স্কিপ কৰিলে কি হয় কোনোবা এটা বিষয় ৰৈ গ'ল মাজত আপোনালোকৰ পাজল হৈ যাব মই ভাবি লৈছো আপোনালোকে আজি আমি যিখিনি শিকালো সেইখিনি বুজি পাইছে আৰু মই আগতে কৈছো মই আসলতে কোনো টিচাৰ নহয় এনেকৈ মোৰ শিকোৱাৰ অভ্যাস নাই মাত্ৰ এটাই কথা লকডাউনৰ সময়খিনিৰ সৎ ব্যৱহাৰ হওক বুলি দুই এজন ভাইটি ভণ্টি বন্ধুৱে ৱেব ডিজাইনাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰক বুলি মই যিখিনি জানো সেইখিনি আপোনালোকক শিকাই আছো সম্পূৰ্ণ ঘৰুৱাভাৱে মই কোনো প্ৰফেচনেল ট্ৰেইনাৰ নহয় সম্পূৰ্ণ ঘৰুৱাভাৱে আমি একেলগে শিকিম ধন্যবাদ আমি পুনৰ লগ পাম পৰৱৰ্তী ক্লাছত